মই ত্যাগ কৰাৰ কাৰণটো আপোনালোকক ক'ব লাগিব। 2016 চনত অসমত NRC হৈছিল, আপোনালোক সকলোৱে জানে। লুৰিণজ্যোতি গগৈ ডাঙৰে ছাত্ৰ সন্থাৰ সম্পাদক আছিলে। তেখেতৰ নেতৃত্বত অসমত সংখ্যালঘু আৰু সংখ্যাগুৰু মানুহৰ অৰ্থাৎ হিন্দু বেংগলী মানুহ আৰু মুছলমান মানুহৰ প্ৰায় 17 লাখ নাম কৰ্তন কৰাইছে একেটা ৰাতিৰ ভিতৰত নামে বেনামে কমপ্লেইন দি পেলাই। সেই লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ লগত কংগ্ৰেছ দলে মিত্ৰালি কৰি এলায়েন্স কৰিছে। গতিকে সংখ্যালঘু মানুহে লুৰিণজ্যোতিৰ কাৰণে বহুত দুখ পাইছে। গাড়ী ৰিজাৰ্ভ কৰি যোৰাবাটত আপোনালোকে দেখিছে এখন বাছ ৰিজাৰ্ভ কৰি পেলাই মানুহ কিমান কষ্ট কৰি মৰিছে। ধুবুৰীৰ পৰা যোৰহাটৰ পৰা আপোনাৰ বৰাকবেলিৰ পৰা নগাঁও এনেকুৱা ধৰণৰ কষ্ট পাইছে বোৱা অভিযোগত। সেই মানুহজন এতিয়া AJP দলৰ সভাপতি, তেখেতে আমাক কষ্ট দিয়াৰ কাৰণে সংখ্যালঘু লোকক আৰু তেখেতৰ লগত কংগ্ৰেছ দলে এলায়েন্স কৰাৰ কাৰণে মই এজন সংখ্যালঘু নেতা হিচাপত মই মানি ল'ব পৰা নাই। প্ৰথম মোৰ এটাই কাৰণ, তেখেতৰ লগত এলায়েন্স কৰাৰ কাৰণে মই কংগ্ৰেছ দল ত্যাগ কৰিছোঁ। চাওক, প্ৰাৰ্থিত্ব বিন্দাকান্দি সমষ্টিত 7 জনে বিচাৰিছিলে, ডিংগত 29 জনে বিচাৰিছে। ইয়াৰ মূল দাবীদাৰ মই শ্বাহাবুদ্দিন মজুমদাৰ আৰু ৰেহানদা আছিলে। ইয়াত দিল্লীলৈকে আমাৰ দুজনৰ নাম গৈছিলে। সিদিনাখন গৌৰৱ গগৈ ডাঙৰীয়া একমাহমান আগত ইয়াত মিটিং কৰি পেলাই বাইপাছ প্ৰায় 20,000 মানুহ কংগ্ৰেছ কৰ্মীকৰ্তা হৈছিলে। তেখেতৰ মুখেৰে কৈছিলে ইয়াৰ সমষ্টিখনত শ্বাহাবুদ্দিন মজুমদাৰ আৰু ৰেহানুদ্দিনৰ দুইজনৰ কষ্ট বিনিময়ত আজি মিটিংখন হৈছে আৰু ইয়াত কংগ্ৰেছ জিকিব। আমি ভাবিছিলোঁ প্ৰাক্তন মুখ্যমন্ত্ৰী স্বৰ্গীয় তৰুণ গগৈদেৱৰ কথা মতে গৌৰৱ গগৈ ডাঙৰীয়াই কথা ঠিক জেগাত থাকিব। সেইমতে ৰেহানদাই আৰু মই বিশেষকৈ আগভাগ লৈ, বাকী কেইজনো আগভাগ লৈছিলে, কিন্তু আমি দুজনে বেছি আগভাগ লৈ পেলাই কংগ্ৰেছ দলৰ হৈ কাম কৰিছিলোঁ আৰু নিজে প্ৰাৰ্থিত্ব প্ৰত্যাশী হৈছিলোঁ। আৰু হঠাৎ গৈ পেলাই তেখেতৰ কথা জেগাত নাৰাখি পেলাই যিজন কেণ্ডিডেটক বৰ্তমানে AJPত এলায়েন্সত দিছে, তেখেতে 2016 চনত আমাৰ বছিৰুদ্দিন লস্কৰ ডাঙৰীয়া কংগ্ৰেছ দলৰ প্ৰাৰ্থী আছিলে। তেখেতক কংগ্ৰেছ দলৰ প্ৰাৰ্থী হেৰুৱাবৰ কাৰণে তেখেতে নিৰ্দলীয় পেলাই কণ্টেষ্ট কৰি পেলাই বছিৰুদ্দিন লস্কৰক ডাঙৰীয়াক হেৰুৱাইছে। কংগ্ৰেছৰ প্ৰাৰ্থীসকলে দিনে ৰাতি কষ্ট কৰিছিলে, ভোটাৰসকলে দিনে ৰাতি কষ্ট কৰিছিলে যে বছিৰুদ্দিন লস্কৰ জিকাব, আৰু সেইজনক হেৰুৱাবৰ কাৰণে তেওঁ হেৰুৱাইছে। আৰু আজি তেওঁ কংগ্ৰেছৰ ভোট বিচাৰি আমাৰ কংগ্ৰেছৰ কৰ্মীসকলৰ পৰা ভোট বিচাৰি আহিছে। সেই দুখটো আমি কংগ্ৰেছৰ কৰ্মীসকলে বিন্দাকান্দি সমষ্টি মানুহে পাহৰিব পৰা নাই। সেইকাৰণে আপোনালোকে দেখিছে ৰাজীৱ ভৱনত কিমান ডাঙৰ এটা প্ৰতিবাদ হৈছে। মই সেইটো ভাবোঁ সেইটো কাৰণে মই কংগ্ৰেছৰ পৰা, যিহেতু কংগ্ৰেছৰ কৰ্মীসকলৰ লগত দুখাভাগী হৈ পেলাই ময়ো কংগ্ৰেছ দল ত্যাগ কৰোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।